মাই ইউটিউব চেনেল আপোনালোকক মোৰ ইউটিউব চেনেললৈ সবকে স্বাগতম। আজি এটা অন্য ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু পুনৰ স্বাগতম। আজিৰ ভিডিঅ'টো হৈছে পানীৰ পৰা। তো আজি আহিছোঁ আমি পানী চাবলৈ। পানী মানে কি ইমান এইকেইদিন বৰষুণ হোৱাৰ ফলত পানী আমাৰ ইফালে বহুত পানী বাঢ়িছে। তো এইকাৰণে আমি পানী চাব আহিছোঁ। তো আপোনালোকক দেখাম আমাৰ ফালে কেনেকুৱা ধৰণৰ পানী বাঢ়িছে। এইটো হয়তো আপোনালোকে দেখিব পাৰিছে নিশ্চয়, মোৰ পিছফালে পানীয়ে পানী। এইটো এটা নদী, এইটো নদীটোৰ নাম হৈছে হেল ৰিভাৰ নদী। এইটো আমাৰ ঘৰৰ পিছফালেই পৰে, কিন্তু এইটো নদীটো ইমান সৰু, কিন্তু আজি এইকেইদিন বৰষুণ হোৱাৰ ফলত ইমান বাঢ়ি গৈছে পানী। চাওক গাইছ, আপোনালোকে দেখিব পাৰিছে নিশ্চয়, চাওক। তো আপোনালোকক বেক কেমেৰাৰে দেখাই আছোঁ আপোনালোকক। তো আপোনালোকে চাই থাকক বাছ। পানীত নামি আপোনালোকক দেখাম কিমান বা ঢৌ আছে। তো বন্ধুসকল, এইটো যে মোৰ ওচৰত দেখিছে ল'ৰাটো, এইটো হৈছে আমাৰ গাঁৱৰে, মানে আমাৰ ঘৰৰ ওচৰতে। এইটো হৈছে আমাৰ পানীয়া টাৰ্জেন। মানে একচুৱেলি ইয়াৰ নাম ঝিংকা, এতিয়া নতুনকৈ নাম ৰাখিছোঁ, মানে পানীয়া টাৰ্জেন। ই মানে একচুৱেলি এই গোটেই দিন পানীতে নামি থাকে। আজিও আহিলোঁ মই পানী চাব, আহি ইয়াক এই নদীতে লগ পাইছোঁ। তো আজিৰ পৰা নামটো দিছোঁ ইয়াক মই পানীয়া টাৰ্জেন। তো চবে আমাৰ ফালে মানে ফকৰিয়াগ্ৰামত যিয়ে দেখিব ইয়াক চবে পানীয়া টাৰ্জেন বুলি ক'ব। তো গাইজ, পানীৰ মাজত এয়া চাওক, মই আমাৰ ফালে পূৰা পানী হৈছে। তো মই পানীৰ মাজত খোজকাঢ়ি আছোঁ, নাজানো কিমান বা দহ। আপোনালোকে চাই থাকক, চাই থাকক। অ' মাই গড, 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 অ' মাই গড। ফাইনেলি এক পাৰৰ পৰা এক ফালত আহিছোঁ। বানপানীয়ে চাওক কি ৰূপ লৈছে। বানপানী চাওক কি ৰূপ লৈছে আমাৰ ফালে বানপানীয়ে, চাওক। অ' মাই গড, আজি মই পানীৰ মাজত আৰু মই নদীৰ বুকুৰ মাজত। চাওক বন্ধুসকল, চাওক, ইয়াকে কয় গৰাখহনীয়। কেনেকৈ মাটি খহি পৰি আছে পানীত। পানীয়ে আমাৰ কিমান দূৰ ক্ষতি কৰিব পাৰে বানপানীয়ে, চাওক। আৰু আপোনালোকৰ তাতে এনেকুৱা বানপানী হয়নে নহয় প্লিজ কমেণ্টত জনাব। তো এতিয়া ঘৰত যাব লাগে, বেলেগ কামো আছে কিবা, তো বেলেগ কামো কৰিম। তো আপোনালোকে চাই থাকক। গৈ আছোঁ একদম নদীৰ পাৰে পাৰে। তো এইখিনি পানী হৈছে ঠিক আছে, ইয়াতকৈ যদি অলপমান বেছি পানী হয় বহুত প্ৰব্লেম হ'ব গাইছ, সঁচাকৈ বহুত প্ৰব্লেম হ'ব। কাৰণ কি আমাৰ ঘৰতো প্ৰব্লেম হ'ব পাৰে, কাৰণ আমাৰ ঘৰটোও নদীৰ ওচৰতে একদম। তো প্ৰব্লেমটো নহওক আমিও বিচাৰোঁ। আৰু এইকেইদিনৰ পৰা মানে যিমান বৰষুণ দি আছে, তো প্ৰব্লেম হ'বই নেকি। পানীতো বাঢ়ি আছে এতিয়ালৈকে, পানী কিন্তু কমা নাই ন, তাত পানী বাঢ়ি আছে। বন্ধুসকল অলপ ফুৰি আহোঁ বলক, কিমান আৰু ঘৰত থাকিব, মানে ঘৰত থাকোঁতে একদম বৰিং লাগি গৈছে। তো এতিয়া যাই আছোঁ, আপোনালোককো লৈ যাওঁ, ভাল লাগিব। মানে অকলে গৈ আছোঁ, হা, আপোনালোকে লগত গ'লে ভাল লাগিব। তো বলক একেলগে যাওঁ। তো বন্ধুসকল, ই ৰিক্সাত বহি গৈ আছোঁ আৰু লগতে আপোনালোককো লৈ গৈ আছোঁ।
তো মোকো ভাল লাগি আছে। বলকচোন ক'ত যাওঁ চাব আপোনালোকে। আহি পালোঁ য'ত আহিব লগা আছিল। একচুৱেলি আহিব লগা আছিল ইলেক্ট্ৰিক অফিচত। আহি চালোঁ ইলেক্ট্ৰিক অফিচতো কাৰেণ্ট নাই। তো এতিয়া বিল দিব লগা আছিল। এতিয়া কেনেকৈ দিওঁ বিলটো এইটোৱে চিন্তা কৰি আছোঁ। ৰখি আছোঁ কাৰেণ্টৰ কাৰণে, যদি আহে বিলটো দি যাম নিশ্চয়। তো আপোনালোকে অলপ সময় আপোনালোকে বাট চাই থাকক। বহুত টাইম ৰখি ফাইনেলি বিল জমা দিলোঁ দিয়ক। বহুত টাইম ৰখিলোঁ, ৰখাৰ পিছত তো বলক লাহে লাহে গৈ থাকোঁ। আহি পালোঁ দিয়ক। এতিয়া ঘৰ গৈ আছোঁ। চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ, মজা পাব, মজা। কেতিয়া আহিলি? হা কিয় মুতিছিস ৰাস্তাত? কিয় মুতিছিস তুই ৰাস্তাত? হা মুতি আহিছে। হেল্ল' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। কাৰণ এই বেল আইকনটো প্ৰেছ কৰিলে মই যদি ভিডিঅ' আপলোড কৰোঁ আপোনাৰ মোবাইলত ন'টিফিকেশ্যন যাব আৰু আপুনি ভিডিঅ'টো যাতে চাব পায়, সেইটোৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি দিব। তো এতিয়ালৈকে টাটা বাই বাই, টিল দেন টেক কেয়াৰ, বাই বাই। লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত। টাটা বাই বাই।